হেল্ল' এভৰিৱান। আজি আহিছোঁ আমাৰ দৈনন্দিন জীৱনত নানা প্ৰকাৰে পূজা পাৰ্বণৰ পৰা আৰম্ভ কৰি ঔষধ প্ৰস্তুত কৰালৈকে সহায় কৰা তুলসীৰ বিষয় লৈ। তুলসীক ইংৰাজীত হলি বেচিল বুলি জনা যায়। বৈজ্ঞানিক নাম ওচিয়াম ভেনিফ্লৰাম। তুলসী গছক লক্ষ্মী স্বৰূপা বুলি গণ্য কৰা হয়। মানুহৰ ঘৰৰ চাৰিসীমাত তুলসী থাকিলে ভাল বুলি কোৱা হয়। ভাৰতবৰ্ষত প্ৰাচীন কালৰে পৰা তুলসীৰ ব্যৱহাৰ অত্যধিক। ভাৰতবৰ্ষত কেইবা প্ৰকাৰ তুলসী আছে। ক'লা তুলসী, ৰাম তুলসী, বন তুলসী আদি। তুলসী পাতৰ চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়। তুলসীৰ ৰস মৌৰ লগত খালে কাহ কফ কমে। কৃমি হ'লে তুলসী পাতৰ ৰস খালে কৃমি নাশ হয়। তুলসী পাত নিয়মীয়াকৈ খালে ছাল নিমজ হয় আৰু দেহৰ সৌন্দৰ্য বৃদ্ধি হয়। তুলসী পাতৰ ৰসে এণ্টিছেপ্টিকৰ কাম কৰে। তুলসী গছে বায়ু বিশুদ্ধ কৰে, ফলত মেলেৰিয়া, প্লেগ আদি ৰোগৰ সংক্ৰমণ কম হয়। তুলসী গছে শাৰীৰিক স্বাস্থ্যৰ উপৰিও মানসিক শান্তি আৰু পৰিৱেশ সুৰক্ষাতো অৱদান আগবঢ়ায়। বিভিন্ন পূজা পাৰ্বণ